অখিল গগৈ এজন সুবিধাবাদী। অখিল গগৈয়ে ক'ত কেতিয়া সময় চাই কেনেকৈ ক'ত এণ্ট্ৰি মাৰিব লাগে অখিল গগৈয়ে ভালকৈ জানে। অখিল গগৈয়ে কান্ধত মোনাটো লৈ আৰু হাৱা চেণ্ডেলযোৰ পিন্ধি ক'ৰবাত হুলস্থুল হ'লে দৌৰিবৰ কাৰণে ৰেডি হৈ থাকে। সেইকাৰণে অখিল গগৈ হ'ল সুবিধাবাদী। এক মিনিট। কথা কথিত এইখন চৰকাৰৰ যোনসকল ভেৰনীয়া আছে, ঠিক আছে, সেইসকলে অখিল গগৈক মানে মোৰ মৰমৰ আটাইতকৈ অখিল গগৈ দাক, আচলতে মই অখিল গগৈ দাক কিমান ভাল পাওঁ কিন্তু এইটো মই ভাষাৰে বুজাব গ'লে কিন্তু কম হৈ যাব। কিন্তু এইখন চৰকাৰৰ বৰ্তমান কথাকথিত ভেৰনীয়া, ঠিক আছে, কথাকথিত ভেৰনীয়াসকলে অখিল গগৈক এনেকৈ কয়। আচলতে মই এইকেইটা কথা কৈ ভিডিঅ'টো এইটো কাৰণে ষ্টাৰ্টিং কৰিছোঁ। আৰু আচলতে অখিল গগৈৰ ওপৰত যেন এই প্ৰাক্ষণত, এই মুহূৰ্তত এই ভিডিঅ'টো যেন বনাইছোঁ, কিয় বনাইছোঁ আপোনালোকে জানেনে? অখিল গগৈ এনেকুৱা এজন নেতা, ৰাইজৰ কাৰণে মাত মাতি, দেশৰ কাৰণে মাত মাতি, NI গোচৰত কাৰাবন্দী হোৱা এজন নেতা হয়। কি দৰকাৰ কি ৰাইজৰ কাৰণে মাত মাতি কাৰাগাৰত কাৰাবন্দী হ'বলৈ কি দৰকাৰ কি? আপোনালোকক সুধিছোঁ মই, কি দৰকাৰ? আচলতে অখিল দাই ৰাইজক ভাল পায়, জাতিক ভাল পায়, এই মাটিক ভাল পায়, এই দেশখনক ভাল পায়, গম পাইছে? সেইকাৰণে জেল পৰ্যন্ত কাৰাবন্দী হ'বলৈও, মৃত্যু পৰ্যন্ত হ'বলৈও কিন্তু অখিল দাই ভয় নকৰে। এই কথা এইটো কাৰণে কৈছোঁ, এই কেইদিনত কি পৰিস্থিতি সৃষ্টি হৈ আছে আপোনালোকক হ'লেও মই নক'লেও হ'ব, আপোনালোকে গমেই পাইছে ইতিমধ্যে। আমাৰ সকলোৰে মৰমৰ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ বৰ্তমান আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আচলতে আমাৰ মাজত সদায় অমৰ হৈ থাকিব, কিন্তু ৰাজীৱ দা বৰ্তমান জীৱিত অৱস্থাত নাই, কিন্তু আমাৰ মাজত সদায় অমৰ হৈ থাকিব। কিন্তু এনে কিছুমান দৃশ্য মোৰ চকুত ভাহি আহিছে। অখিল দাই কিমান দুখ প্ৰকাশ কৰিছে, কিমান সমবেদনা জ্ঞাপন কৰিছে অখিল দাই। অকল অখিল দা বুলিয়ে কোৱা নাই যে যোনকেইজন গৈছে সকলোৱে কৈছে, কিন্তু হ'লেও মই অখিল গগৈৰ ওপৰত এইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে অখিল গগৈ যেন এজন মাটিৰ মানুহ, এজন দেশক ভাল পোৱা মানুহ, জাতিপ্ৰেমী মানুহ প্ৰমাণ কৰি দিছে। আজি ৰজাঘৰীয়া মানুহ কোন গ'ল? ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ কোন গ'ল? আপোনালোকে মোক আঙুলিটোৱে দেখাই দিয়ক না, এইকেইজন গ'ল বুলি। কোন গ'ল দেখাই দিয়ক। আমাৰ অখিল দাই যি আদৰ্শ দেখাইছে, সঁচা কথা কৈছোঁ, অখিল দাই যি আদৰ্শ দেখাইছে, ইয়াক কিন্তু মই প্ৰশংসা নকৰি থাকিব নোৱাৰিলোঁ। মই অখিল দাৰ ওপৰত এটা ভিডিঅ' নবনাই মই থাকিব নোৱাৰিলোঁ। মই সেইকাৰণে অখিল দাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। আৰু যোনসকল এই চৰকাৰখনৰ ভেৰনীয়াসকলে, যোনসকলে এই অখিল দাক কৈ থাকে সুবিধাবাদী, ক'ত কেতিয়া এণ্ট্ৰিটো মাৰিব লাগে ভালকৈ জানে, হাৱা চেণ্ডেল পিন্ধি ক'ৰবাত হুলস্থুল হ'লে দৌৰ মাৰিবৰ কাৰণে হাৱা চেণ্ডেল পিন্ধি থাকে বুলি কয় না, আপোনালোকক মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। আপোনালোকে এই দেশখনৰ কাৰণে, এই জাতিটোৰ কাৰণে কি কৰিলে? অখিল দাই নিজৰ জীৱনটো সঁপি দিছে ৰাইজৰ কাৰণে, কাৰাবন্দী হৈছে, জেল ভাত খাইছে। কি দৰকাৰ? মোৰ কিবা দৰকাৰ আছে নেকি ৰাইজৰ কাৰণে মাত মাতি কাৰাবন্দী হ'বলৈ? দৰকাৰ আছে। অখিল গগৈয়ে ৰাইজক ভাল পায়, জাতিক ভাল পায়, আৰু মই যদি দেশখনক ভাল পাওঁ, ময়ো কাৰাবন্দী হ'বলৈ ভয় নকৰোঁ, ঠিক আছে? মই সেইকাৰণে ক'ব বিচাৰিছোঁ, সঁচাকৈ দেই, মানুহ হ'লে এই অখিল দাৰ দৰে হ'ব লাগে। আৰু আপোনালোকে ইতিমধ্যে গমেই পাই আছে, বহুকেইজন শিল্পী, আচলতে শিল্পী, কিন্তু ৰাজীৱ দা ককাইদেউৰ দৰে শিল্পী কিন্তু হ'ব নোৱাৰে। এইটো মানে এই জনমটোতো হ'ব নোৱাৰে চাগে, আৰু কিমানটা জনমতো হ'ব নোৱাৰিব তাৰ কোনো ঠিকনা নাই। আচলতে এতিয়া বৰ্তমান সময়ত যোনসকল শিল্পীয়ে আমাৰ ৰাজীৱ ককাইদেউৰ ওপৰত এটা মন্তব্য আগবঢ়োৱা নাই, এই সকলো শিল্পীক আমি কিয় ইমান উচ্চ আসনত বহোৱালোগে? কিয়? নিজকে লাজ পাইছোঁ, সঁচাকৈ নিজকে লাজ পাইছোঁ। আজি নিজে ভুল স্বীকাৰ কৰিছোঁ। আচলতে ভুল আমাৰে। আমি কি কৰোঁ? এই সস্তীয়া জনপ্ৰিয়তাত দৌৰোঁ। আজি আপুনি চুকুৰালী কোন বুলি ক'লে আপুনি পটককৈ টপৰাই উত্তৰ দিব, চুকুৰালী এজন হয়, টপৰাই উত্তৰ দিব। আজি স্পাইৰেল পটেটো
স্পাইৰেল পটেটিয়া সেই লোকসকল কোন? পটককৈ আপোনালোকে টপৰা উত্তৰ দিব। আৰু পেপে কোন? টপৰা উত্তৰ দিব। সঁচা কথা কৈছোঁ। কিন্তু ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপায় বোলে। লাজ পাব লাগে, আপোনালোকে লাজ পাব লাগে। আপোনালোকৰ এই অসমীয়া হোৱাটো লাজ পাব লাগে। যি জাতিৰ কাৰণে মাত মাতি আজি নিজৰ এটা ঘৰ বনাব নোৱাৰিলে, জাতিৰ কাৰণে মাত মাতি এখন গাড়ী ল'ব নোৱাৰিলে, এটা অট্টালিকা বনাব নোৱাৰিলে, কিন্তু জাতিৰ বাবে মাত মাতিয়ে থাকিলে। কিন্তু এই চৰকাৰখনৰ কিন্তু গোলাম হ'ব নোৱাৰিলে, এই চৰকাৰখনৰ কিন্তু কথামতে উঠা বহা কৰিব নোৱাৰিলে। সেইকাৰণে আজি হয়তো চাগে ৰাজীৱ শদিয়াক চিনি নাপায়। বেয়া লাগিছে। মই একদিন ৰাজীৱ দা ককাইদেউ ওপৰত মই ভিডিঅ' বনাই আছোঁ, বেয়া লাগিছে। সঁচা কথা কৈছোঁ, বহুত বেয়া লাগিছে। তাতে আকৌ এচাম মানুহে অখিল দাক কয় ই এটা সুবিধাবাদী। নেক্সট টাইম অখিল দাৰ কথা এনেকৈ নকবি। মই আচলতে অখিল দাক মই ফিজিকেলি এবাৰেই লগ পাইছোঁ। মই তেতিয়া কিমানত পঢ়ি আছিলোঁ, 9 নে 8ত পঢ়ি আছোঁ দেই। 9 নে 8ত পঢ়ি আছিলোঁ। আমাৰ ইয়াত টৰাণীত কিবা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিবা এনে মিটিং হয় না, মিটিঙত আহিছিল। তেতিয়া মই লগ পাই পাইছোঁ। কিন্তু মই মাত খাৰ লগাইও পোৱা নাই, কিন্তু মই পাইছোঁ, কিন্তু মাতি পোৱা নাই দেই। মই ওচৰৰ পৰা পাইছোঁ, কিন্তু ফিজিকেলি সেইবাৰে লগ পাই, কিন্তু লগ পোৱা নাই। কিন্তু মই মানুহজনক বহুত ভাল পাওঁ, সঁচা কথা কৈছোঁ। মই বহুত ভাল পাওঁ। মানে আচলতে ভাষাৰে বুজাই ক'বলৈ গ'লে মানে ভাষা মানে নাই, মানে ভাষা নাইকিয়া হৈ যাব, মানে ইমানে ভাল পাওঁ। সঁচা কথা কৈছোঁ। এনেকুৱা নেতাক আপোনালোকে অপমান কৰে। সঁচাকৈ দেই, মানুহ কেনেকুৱা থাকে, বেয়া লাগিল। ঠিক আছে, হ'ব দিয়ক। আচলতে অখিল দাক যদি কোনোবাই কিবা কয়, অখিল দাৰ বিষয়ে যদি কিবা বেয়াকৈ যদি আঙুলি টোৱাই নহয়, মোক কিন্তু বহুত মিটাৰ মাৰি যায় দেই। সঁচা কথা মই বহুত মিটাৰ মাৰিছে। আচলতে মোৰ দেখাটো বৰ তাত ভাল লাগি থকা নাই, বৰ জজ এটা লাগি আছে। কিন্তু হ'লেও এই ভিডিঅ'টো প্ৰস্তুত নকৰাকৈ মই থাকিব নোৱাৰিলোঁ। আপোনালোকে কমেণ্ট কৰক, আৰু ভিডিঅ'টো পৰাপক্ষত যিমান পাৰে সিমান শ্বেয়াৰ কৰকচোন। আপোনালোকে কমেণ্ট কৰক, আপোনালোকৰ কমেণ্টে বহুত ডিপেণ্ড কৰে। আপোনালোকৰ এটা কমেণ্টে মানুহক জগাই তুলিব পাৰে। কমেণ্ট কৰক, ঠিক আছে? ধন্যবাদ।